বৰ্তমানেও আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰব্লেম অসমত প্ৰপাৰলি কমা নাই। মোক এই 4-5 দিন ধৰি বহুতকেইটা ফাৰ্মাৰে ফোন কৰিলে যে পিগলেটৰ দৰকাৰ হৈছে, অৰ্থাৎ গাহৰি পোৱালি লাগে যদি ভাল ব্ৰিডৰ আছে। কিছুমানৰ কি হৈছে, যিকেইটা গাহৰি আছিল টোটেলি গোটেইকেইটা মৰি পিনে নতুনকৈ আৰু চানা আনি পিনে ষ্টাৰ্ট কৰিব বিচাৰিছে। কিছুমানক আৰু পুৰণি ফাৰ্মখনে ডাঙৰ কৰাৰ কাৰণে নতুন ভাল চানা যদি আছে লাগে। কিছুমানে আৰু কম দামত বজাৰত এতিয়া অলপ দাম কম আছে চানাৰো, তো এতিয়াতে কিনি ৰাখিব বিচাৰিছে। আজি আমি জানিম গাহৰি পোৱালি কিনাৰ ক্ষেত্ৰত আপুনি কি কি বিষয়ত ধ্যান দিয়াটো উচিত। পোৱালি কিনাৰ ক্ষেত্ৰত পিয়ৰ ব্ৰিড ইউজ কৰাটো বেছি বেটাৰ নে ক্ৰছ ব্ৰিড, তো এই গোটেই কথাবোৰ আজি গম পাব এই ভিডিঅ'টোত। তো চাই থাকক শেষলৈ, আৰু যদি আপুনি নতুন তেনেহ'লে আমাৰ লগত জড়িত হ'ব বুলি আশা থাকিল। তো পোৱালিৰ ক্ষেত্ৰত সাধাৰণতে আমাৰ অসমত এভেইলেবল ব্ৰিডবোৰ হৈছে যেনে ধৰক যিটো একদম গোটেই গাহৰিটো বগা ভৰিৰ পৰা একদম গোটেই গাটো, এইটোৰ নাম হ'ল লাৰ্জ হোৱাইট নাইবা ইয়ৰ্কশ্বায়াৰ বুলিও কোৱা হয়। আৰু এটা আছে ডিউৰক বুলি, তাৰ উপৰি এটা হেমশ্বায়াৰ মাজেদি বগা ভিতা থাকিব এণ্ড বাকী ভৰিতো থাকিব পাৰে, কেতিয়াবা বগা আহিব পাৰে। আৰু এটা আছে লাৰ্জ ব্লেক, যিটো গোটেই গাহৰিটো একদম ব্লেক হয়। এটা আছে ঘুংৰু, তাৰ উপৰি কিছুমান লোকেল ব্ৰিড আছে। মেইনলি যদি আপুনি পোৱালি পাৰ্চেছ কৰে তেনেহ'লে চবচে বেছি হেমশ্বায়াৰ, অৰ্থাৎ বুকত ফিটা থকা বা ভৰি বা গাত বগা এণ্ড কলা দুটা মিক্সৰ এই গাহৰিটো চবচে বেছি ইউজ হয় যিমান ফাৰ্ম আছে। আৰু লগতে যিটো লাৰ্জ ব্লেক বুলি কোৱা যায়, গোটেই গাহৰিটো কলা, সেইটো চবতছে বেছি অসমত পোহা দেখা পোৱা যায়। একচুৱেলি মেইন প্ৰব্লেম কি হৈছে জানেনে, এতিয়া যদি আপুনি চানা পাৰ্চেছ কৰিব যায়, যদি বজাৰত যায় তেনেহ'লে বজাৰত যিবোৰ চানা আপুনি পাব, নাইবা আপুনি যিকোনো এখন ফাৰ্মতে যাওক, সেই ফাৰ্মখনৰ পৰাই যদি আপুনি চানা কিনে তেনেহ'লে আপুনি চানাবোৰ প্ৰায় ক্ৰছ ব্ৰিডৰে পাব। পিয়ৰ ব্ৰিডৰ চানা এতিয়া পোৱাটো একদম অসম্ভৱ হৈ গৈছে। যদি আপুনি ৰাণী ৰিচাৰ্চ চেণ্টাৰক যায়, অৰ্থাৎ ICAR যিখন ৰাণী গুৱাহাটীত আছে, এইখনত যদি আপুনি যায় তাত আপুনি দেখা পাব এই সকলোবোৰ ধৰণৰ ব্ৰিডৰ একদম পিয়ৰ ব্ৰিডৰ তাত পিগলেট পাব আপুনি। আৰু লগতে ডাঙৰ ডাঙৰ গাহৰিবোৰো আপুনি চাব পাৰিব তাত যাই পিনে, তাত গোটেইখিনিতে পিয়ৰ ব্ৰিডবোৰ আছে। ঠিক আছে, আচলতে এতিয়াও ASFৰ প্ৰব্লেম অসমত টোটেলি কমা নাই। তো যিসকল ফাৰ্মাৰৰ গোটেই ফাৰ্মখন চাফ হৈ গৈছে, অৰ্থাৎ ধৰক 10টা গাহৰি আছিল, গোটেইকেইটা ডেড হৈ গৈছে, নাইবা 2টা এটা বাচিছিল যদিও বিক্ৰী কৰি দিছে, এতিয়া যদি জিৰ'ৰ পৰা আপুনি ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি আৰু কেইদিনমান ৰৈ দিয়াটো উচিত। পোৱালিৰ ক্ষেত্ৰত কিয় উচিত নহয় বুলি কৈছোঁ জানেনে, যেনে ধৰক আপুনি বজাৰৰ পৰা আপুনি পোৱালি কিনিব গ'লে, কোনোবা এটা ফাৰ্মাৰে ধৰক পোৱালিবোৰ বজাৰত লৈ গ'ল, ঠিক আছে। তো বজাৰৰ পৰা যদি আপুনি পাৰ্চেছ কৰিব যায়, তাত যিহেতু কাটা গাহৰিৰ অৰ্থাৎ মিট কেঁচা মাংস হিচাপেও তাত বিক্ৰী কৰে। তো গাহৰিৰ যিখন বজাৰ, অৰ্থাৎ তাতেইতো আপুনি পাব চানা দানা গোটেইখিনি। তো যেতিয়া কাটা গাহৰি এটাৰ যদি ASF হোৱা গাহৰি এটা আহিছে তাত, তো এই চানাবোৰৰ হোৱাৰো 90% চান্স থাকে, অৰ্থাৎ হ'বই। তো যিহেতু উশাহত বিয়পে এই যিটো সোৱাইন ফিভাৰ, তো তাৰ কাৰণে এতিয়াও যদি আপোনাৰ পূৰা কমপ্লিটলি চাফ হৈছে ফাৰ্মখন, তেনেহ'লে নতুন চানা এতিয়াও পাৰ্চেছ কৰিব পৰা সময় হোৱা নাই। তো কেইদিনমান আৰু ধৈৰ্য ধৰক, অলপমান সময় আৰু যাব দিয়ক। এই যিটো ছিজন, অৰ্থাৎ ধৰক এতিয়া ঠাণ্ডা পৰিছে, এই ঠাণ্ডাটো গৈ যেতিয়া আপোনাৰ গৰম পৰিব, প্ৰথম বৰষুণটো আহিব, এই বৰষুণ এবাৰ হৈ যাব দিয়ক, তাৰপিছতে হয়তো এই বেমাৰটো যিখিনি প্ৰব্লেম সেইখিনি কমিব আৰম্ভ কৰিব, একদম খতম হৈ যাব। তো মোক বহুকেইটা ফাৰ্মাৰে কণ্টেক্ট কৰি আছিল যে পিগলেটৰ দৰকাৰ, অৰ্থাৎ চানা লাগে, চানা পাৰ্চেছ কৰিব। তো মই তেওঁলোকক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যে অলপমান সময় আৰু যাব দিয়ক। যদি কাৰোবাৰ হাতত চানা অলৰেডি ষ্টক আছে বা ASF হোৱা নাই বুলি কনফাৰ্ম আপুনি, তেনেহ'লে আপুনি তাৰ পৰা আপুনি বাই কৰিব পাৰে। বা কোনোবা যদি ফাৰ্মাৰে চাই আছে তেনেহ'লে তেওঁকো মই এইটোৱে কৈছোঁ যে যদি আপোনাৰ হোৱা নাই বুলি কনফাৰ্ম, তেতিয়া আপুনি বেচিব পাৰিব। আইদাৰ আপুনি পাৰিলে আপুনি ষ্টক কৰি ৰাখক, কাৰণ এতিয়া আপোনাৰ প্ৰাইচটো ইমান হাই লেভেলৰ প্ৰাইচ নাপাব। হয়তো এতিয়া 3000ৰ ডাউনতে আপুনি চানা বিক্ৰী কৰিব লাগিব। যদি আপুনি বিক্ৰী কৰিব লাগে একদম 100% বাধ্য, তেনেহ'লে আপুনি 3000ৰ ওচৰতে আপুনি চানা বিক্ৰী কৰিব লাগিব। এতিয়া প্ৰাইচ তেনেকুৱাৰ ওচৰতে আছে। কোনোবাই যদি পাৰ্চেছ কৰিছে চানা, নাইবা কিনিম বুলি ভাবি আছে বা কিনি আনিছে, তেনেহ'লে আনাৰ পিছত কেইটামান কাম আপুনি একদম 100% নকৰাকৈ নাথাকিব। সেইটো হ'ল চানাকেইটা আনাৰ পিছত আপুনি যেতিয়া ঘৰত আহি পাব, তেতিয়া চানাকেইটাক টোটেলি একদম পটাছ পানী দি গোটেই গাটো আপুনি ধুৱাই দিব, ঠিক আছে। তো ধুৱাই তাক আগে আপুনি ৰ'দ পৰা জেগাত ধুনীয়াকৈ বান্ধি পিনে শুকাব দিয়ক। তো নতুন চানা পাৰ্চেছ কৰাৰ ক্ষেত্ৰত আপুনি ধ্যান দিবলগীয়া কথাটো হ'ল, প্ৰথমতে আপুনি ফাৰ্মখন যদি আপোনাৰ আগতে প্ৰব্লেম হৈছে, এনেকুৱা কোনোবা এটা গাহৰি হ'লেও ডেড হৈছে, তেনেহ'লে সেই ফাৰ্মখন টোটেলি গোটেই ফাৰ্মখনৰ এৰিয়াটো ব্লিচিং পাউডাৰ মাৰি পটাছ পানী দি
পুৰা ভালকে ধুব লাগিব ঠিক আছে তো তাৰ পিছত আপুনি চানা আনিব আৰু চানা কেইটাকো আপুনি প্ৰথমতে একদম গোটেই বডি পটাছ পানীৰে ভালকে ধুব লাগিব ধুই আপুনি ৰ'দত দিয়ক ৰ'দত দি চানা কেইটা অলপ ৰ'দত বান্ধি থৈ দিয়ক তাৰ পিছত তেনেকুৱাকে আপুনি এই কামখিনি আপুনি নকৰাকে নাথাকিব যদি এইখিনি কৰে তেতিয়া হয়তো চানাটোৰ যদি কিবা নাওমান অলপ চলপ প্ৰব্লেম আছিল সেইখিনি গোটেই নোহোৱা হ'ব আৰু যদি আগৰ যিখন ফাৰ্ম আছে আপুনি তাত যিমান পাৰে জলদি একদম সোমাব ট্ৰাই নকৰিব চানাকেইটা প্ৰথমতে আপুনি অলপ বেলেগতে ৰাখক অলপ টাইম যাব দিয়ক তাৰপিছত লাহে লাহে আপুনি সেই ফাৰ্মখনতো চানাকেইটা সোমাব পাৰিব কিন্তু এতিয়াও একদম 100% এএছএফৰ প্ৰব্লেম কমা নাই ঠিক আছে অসমত তো অলপ টাইম আৰু হোল্ড কৰাটো উচিত হোপ লাহে লাহে চব ঠিক হৈ যাব